বাইদেউ হৈছি কও নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি মোৰ লগত আছে জনপ্ৰিয় ইউটিউবাৰ এজন ৰনাল্ডো। ইউটিউবাৰ নহয় খেলুৱৈ। তই হিংসা লাগছি নেকি তাক জনপ্ৰিয় ইউটিউবাৰ বুলি কওঁতে? বেলতৰা তোৰ ইমান ছাবস্ক্ৰাইবাৰ হোৱা নাইতো একদিনৰ, সেইকাৰণে হিংসা লাগছে তোৰ নেকি? কিনো কয় তই, কিয় হিংসা লাগব মোৰে? ইয়াৰ এওপা চব ফেক ফলোৱাৰ ভাই। ইয়াৰ একদিনতে ইমান মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গৈছিল। মই আকৌ কিমান দিনৰ পৰা চেনেল খুলি বহি আছো, মোৰ পৰা কোনো ভিডিঅ' চিডিঅ' নাচয় দেখো। ৰনাল্ডো তোৰ এইটো বাপেৰ ঘৰ নহয়, তই ধুনীয়াকে বহি লৈচোন চকীখনত। বৈছো এতিয়া ৰনাল্ডোই কৈছোন কি ভাবি কেনে চেনেলটো খুলিলি? মানে বেলেগ একো নাই, ইউটিউবডাল আজিকালি দেখো চাবাই নোৱাৰিব। তাই হাকবা গেলিও ব্লগ দেখা পায়, মুদবা গেলিও আকৌ সেইটোকে ব্লগ বনাব। আকৌ নতুনকে কিবা কিনি ব্লগ নে মিনি ব্লগ লয়, আকৌ মিনি ব্লগ বনোৱাই গম পাই। এইপা চাই দেখবা নোৱাৰিও চেনেল খুলিছো। এতিয়া মেইন কথাটো হ'ল কি, হাকবা ময়ো যাওঁ ময়ো ব্লগ বনাম, মুদবা ময়ো যাওঁ ময়ো ব্লগ বনাম। বিয়া চিয়া হৈছে আৰু কইনাকো ব্লগ বনাবা দিম ধুনীয়াকে। তাৰপিছত আকৌ দুটাই এনে কাজিয়া লাগিম, সেই উপাকে আকৌ ব্লগ বনাই দিম, সেনেকুৱাই কৰিম আৰু। আচ্ছা, গোটেইখিনি বুজি পালো বাৰু। তোৰ চেনেলটো খোলা মতলবটো কি আছিল? ই বেল তই আকৌ সেইদিনা হেক কৰবা চাইছিলে নল্লা